জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ইলেকশ্যন ডিউটি কৰিবলৈ গৈ ছত্তীশগড়ৰ পৰা উভতি আহিল মৃতদেহ সৰুপথাৰ নাওজান অঞ্চলৰ সোণাই গগৈ আৰু লক্ষী গগৈ পুত্ৰ মনোজ গগৈ নামৰ এজন অসম পুলিচৰ বেটেলিয়ান লোকসভা নিৰ্বাচনৰ ডিউটি কৰিবৰ বাবে অসমৰ পৰা ছত্তীশগড়লৈ গৈছিল আৰু তাৰ পাছৰ দৃশ্য এয়া উভতি আহিল মৃতদেহ জানিব পৰা মতে মনোজ গগৈ নামৰ আৰক্ষী জোৱানজনে ছত্তীশগড়ত নিৰ্বাচনৰ ডিউটি কৰিবলৈ গৈ জ্বৰত আক্ৰান্ত হৈছিল জ্বৰ ক্ৰমাৎ বৃদ্ধি পালে আৰু স্বাস্থ্য বেয়াৰ দিশে গতি কৰিলে কৰ্মস্থানতে চিকিৎসালয়ত ভৰ্তি কৰালে যদিও সুস্থ হৈ নুঠিল মনোজ গগৈ যোৱা 7 মেৰ দিনা পত্নী তথা পৰিয়ালবৰ্গৰ লোকে মনোজৰ লগত শেষবাৰ বাবে দিনৰ 2 মান বজাত ফোনত যোগাযোগ কৰিছিল তাৰ পিছত আৰু কোনো যোগাযোগ নাই পৰিয়ালৰ লোক গৈছিল যদিও তেতিয়ালৈ মনোজ জীৱিত নাথাকিল 7 মেৰ দিনা সন্ধিয়া 7:55 তেওঁৰ মৃত্যু হয় পৰৱৰ্তী সময়ত তাতে মনোজৰ পৰীক্ষা কৰি কালি ভাৰত চৰকাৰ বিশেষ হেলিকপ্টাৰ যোগে মৃতদেহ আনি অসম পালেহি কালি গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এই শেষ শ্ৰদ্ধা জনোৱাৰ পিছতে আজি পুৱা 7 মান বজাত এম্বুলেন্স যোগে মনোজৰ মৃতদেহ আহি ঘৰ পালেহি তাৰ পিছৰ দৃশ্য এয়া মনোজৰ ঘৰত এতিয়া কেৱল কান্দোনৰ ৰোল ওচৰ চুবুৰীয়া আৰু আত্মীয় লোকে ভৰি পৰিল মনোজৰ বাসগৃহ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল আহি মনোজক জনালে শেষ বিদায় মই নিজে ফোন কৰি আছিলোঁ তেওঁ ফোন কৰিছিলে অকমান জ্বৰ হৈছে বুলি কৈছিলে তাৰপিছতে তেওঁলোকে কোনো খবৰে দিয়া নাই মই নিজে ফোন কৰোঁতেহে গম পাইছোঁ যে বেছি হৈছে বুলি ইলেকশ্যনৰ ডিউটিত গৈছিলে তেওঁলোকে ছত্তীশগড় আপোনাৰ লগত লাষ্ট কোন মোৰ লাষ্ট 7 তাৰিখলৈকে হৈছে লাষ্ট 7 তাৰিখ 2টা বজালৈকে 2টা বজাতে কথা পাতিছোঁ অকলে আছিলে সেইদিনাখন অকলে চেলাইন দি থৈছিলে বোলে কোনো মানুহ নাই কোনো নাই বোলে অকলে আছিলে মোক কৈছে জগাই নাথাকিবা মই অকলে চেলাইন লৈ আছোঁ অকণমান শুই লওঁ ভাল পালে নিজে ফোন কৰিম বুলি কৈছিলে সেইটোৱে লাষ্ট কথা পালোঁ আৰু নাপালোঁৱে কথা পাতিবলৈ তাৰমানে চিকিৎসা ক্ষেত্ৰত গাফিলতি কৰিলে নেকি সেইটো অৱহেলা কৰিলে কোনো খবৰ খাতি নিদিলে তেওঁলোকে আগে ক'ব লাগিছিলে যে তোমালোকৰ মনোজ গগৈ অকণমান অসুস্থ হৈ আছে আপোনালোকে কিবা ব্যৱস্থা কৰক সেনেকৈ ক'ব লাগিছিলে তেওঁলোকে কোনোৱে খবৰ নিদিলে মই নিজে ফোন কৰাৰ কাৰণেহে খবৰ পাইছোঁ তেওঁলোকে কোনোৱে খবৰ নিদিলে একদম চিৰিয়াছলৈকে খবৰ দিয়া নাই যেতিয়া মই ফোন মাৰি ভাগৰি গৈছোঁ তেওঁ যে শুই আছোঁ বুলি কৈছিলে তেতিয়ালৈকে মই কৈছোঁ 5:30 বজাত ফোন মাৰিছোঁ ফোন মাৰি ভাগৰি গৈছোঁ ফোনেই ৰিচিভ কৰা নাই তাৰ পাছতহে ফোন ৰিচিভ কৰিছে যে বোলে মনোজ গগৈ এনেকুৱা অসুস্থ হৈছে আমি মেডিকেললৈ লৈ গৈ আছোঁ বুলি কৈছে তেতিয়াৰ পৰাহে ফোন মাৰি আছে আৰু তেওঁলোকে তাৰপিছতে পৰিয়ালৰ লোকৰ অভিযোগ মনোজক চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰা হ'ল চেলাইন লগোৱা অৱস্থাতে মনোজৰ লগত নাছিল কোনো লোক মনোজৰ পত্নী অনুৰাধা গগৈয়ে জনোৱা মতে যদি তেওঁৰ অৱস্থা ইমানেই বেয়া হৈছিল আমাৰ লগত কিয় কোনেও যোগাযোগ নকৰিলে ফোন কৰিলে ৰিচিভ কিয় নকৰে এনেদৰে শেষ হৈ গ'ল অনুৰাধাৰ মানুহজন 13 বছৰীয়া চাকৰি জীৱনৰ লগতে জীৱনৰো সমাপ্তি ঘটিল তেওঁৰ মনোজৰ পৰিয়ালত থাকি গ'ল পিতৃ মাতৃৰ লগতে তেওঁৰ পত্নী আৰু 4টিকৈ সন্তান নিউজ এক্স ৰিপৰ্ট সৰুপথাৰ লাইভ